চাওক যে ভোগৰ উৎসৱ ভোগালী বিহুৰ প্ৰাকখনত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ চৌদিশে এতিয়া প্ৰতিগৰাকী অসমীয়া ব্যস্ত হৈ পৰিছে ভোগৰ উৎসৱ ভোগালীক আদৰাৰ বাবে। আৰু এই মুহূৰ্তত যিহেতু আমি নগাঁৱৰ ৰাইডুঙীয়া ৰজাগাঁৱত আমি উপস্থিত আছোঁ আৰু দেখিবলৈ পোৱা গৈছে গ্ৰাম্যাঞ্চলৰ যিসকল মহিলা বোৱাৰীসকল আছে তেওঁলোকে এতিয়া পিঠা পনা বনোৱাত ব্যস্ত হৈ পৰিছে। আমি সামগ্ৰিকভাৱে ND24 দৰ্শকসকলক পৰিৱেশ দেখুৱাইছোঁ আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে চহা কৃষিজীৱী লোকসকলে এনেদৰে মাঘ বিহুৰ প্ৰস্তুতি চলাইছে। আমি পোনপটীয়াকৈ দৰ্শকসকলক পৰিৱেশ দেখুৱাইছোঁ। এনেদৰে দেখিবলৈ পোৱা গৈছে চুবুৰীটোৰ যিসকল মহিলা আছে তেওঁলোক একত্ৰিত হৈ এনেদৰে পিঠা পনা বনোৱাত ব্যস্ত হৈ পৰিছে আৰু সামগ্ৰিকভাৱে আমি পোনপটীয়াকৈ দৰ্শকসকলক পৰিৱেশ দেখুৱাইছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আৰু মাত্ৰ কেইদিনমান আছে বিহুলৈ। দেখিছোঁ আপোনালোকৰ চুবুৰীয়া যিসকল বোৱাৰী জীয়ৰী আছে সকলোৱে একত্ৰিত হৈ পিঠা পনা বনোৱাত ব্যস্ত হৈ পৰিছে। কি পিঠা বনাইছে আৰু কেইদিনৰ প্ৰস্তুতি এয়া? আমি আজি হ'লে এসপ্তাহৰ আগৰ পৰাই কৰি আছোঁ। তিল পিঠা বনোৱা হৈছে, সান্দহ খুন্দা হৈছে, তাৰপিছত আকৌ মিঠৈ লাড়ু, তিলৰ লাড়ু, এনেকৈ ধৰি লওক বৰ পিঠা এনেকৈ বনোৱা প্ৰস্তুতি চলি আছে। আমি পৰিৱেশ দেখুৱাইছোঁ ND24 দৰ্শকসকলক। এনেদৰে দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ পিঠা পনা বনোৱাত ব্যস্ত হৈ পৰিছে এইসকল গ্ৰাম্যাঞ্চলৰ মহিলা বোৱাৰীসকল। মই আপোনাৰ ওচৰলৈ আহিছোঁ। কি পিঠা বনাইছে? বৰ পিঠা আৰু কি বনাইছে? তিল পিঠা বনাইছোঁ, মিঠৈ লাডু বনাইছোঁ, সান্দহ, সেয়াই বনাইছোঁ। আৰু বিহুৰ দিনা যিহেতু লগে ভাগে এসাঁজ খোৱা হ'ব, কেনেধৰণৰ প্ৰস্তুতি চলাইছে? ভালে ধৰণে কৰাইছোঁ আমি। কি থাকিব? মাছ মাংস, হাঁহ, কুকুৰা চব থাকিব। মই আপোনাৰ ওচৰলৈ আহিছোঁ। কেনেধৰণৰ প্ৰস্তুতি চলাইছে? মানে ভোগালী আমি আগন্তুক ভোগালী বিহুৰ কাৰণে আমি মানে পিঠা বনাই আছোঁ এতিয়া। আৰু যিহেতু উৰুকাৰ দিনাখন আমি বিশেষকৈ ভোজ ভাত খাম সকলো ওচৰ চুবুৰীয়া মিলি, তাৰ কাৰণে আমি হাঁহ লৈয়ে থৈছোঁ আৰু মাছটো আহিবই, মাছটো মাৰা হ'বই। যেতিয়া মাছ আমি ধৰিবলৈ যামেই, ওচৰতে আমাৰ নদী আছে যিহেতু আমি মাছ ধৰিবলৈ যামেই তাত। দেখুৱাইছোঁ এয়াই হৈছে গ্ৰাম্যাঞ্চলৰ নিভাঁজ পৰিৱেশ। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে প্ৰতিগৰাকী অসমীয়াই গাৰ মন থৌকি বাথৌ। আৰু যিহেতু ভোগৰ উৎসৱ ভোগালী আৰু ভোগালীৰ আচলতে উৰুকাৰ নিশা এনেদৰে দেখিবলৈ পোৱা গৈছে তেওঁলোকে এসাঁজ খোৱাৰ যি প্ৰস্তুতি সেই প্ৰস্তুতিৰ সমান্তৰালকৈ তেওঁলোকে পিঠা পনা বনোৱাত ব্যস্ত হৈ পৰিছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। কেনেধৰণৰ প্ৰস্তুতি চলাইছে? মই প্ৰথমে নিউজ চেনেলৰ চবকে আগন্তুক নতুন বছৰ শুভেচ্ছা যাচিলোঁ আৰু পিঠা বনাইছোঁ। তিল পিঠা, বৰ পিঠা, ঘিলা পিঠা আৰু তেল পিঠা গোটেইখিনি বনাইছোঁ আৰু লগৰ গোটেই গোপিনী লগ লাগি এক হৈ পিঠা বনাই আছোঁ। এইখিনিয়ে ক'ব লাগে। আৰু আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব? ভাল লাগিছে, কি ক'ম, কৈ গৈছে আৰু চবেই লগ খাই পেলাই পিঠা পনা বনাইছোঁ। বিহুৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ। ভোগালী উৎসৱ যিহেতু ফূৰ্তিৰ দিন, সকলোৱে মিলি পিঠা পনা বনাই আছোঁ। বহুত ভাল লাগিছে। আৰু উৰুকাৰ দিনা আমি সকলোৱে মিলি পেলাই এটা ভোজ ভাত খাওঁ, আগৰ পৰাই খাই আহিছোঁ, এইবাৰো খাম। চিতল মাছ থাকিব, হাঁহ থাকিব, বহুত ভাল লাগিব। ইয়াকে কৈছোঁ। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত উজনিৰ পৰা নামনিলৈ এনেদৰে ব্যাপক প্ৰস্তুতি চলাইছে প্ৰতিগৰাকী অসমীয়াই। আৰু এয়া হৈছে গ্ৰাম্যাঞ্চলৰ পৰিৱেশ। আৰু দেখিবলৈ পোৱা গৈছে এনেদৰে প্ৰতিটো প্ৰান্ততে এনেদৰে দেখিবলৈ পোৱা গৈছে ঢেঁকীৰ গুমগুমনিৰে মুখৰিত হৈ পৰিছে। আৰু আমি দেখুৱাইছোঁ নগাঁৱৰ পৰিৱেশ। আমি দেখুৱাইছোঁ নগাঁৱৰ এয়া হৈছে ৰাইডুঙীয়াৰ পৰিৱেশ। আৰু এই মুহূৰ্তত এনেদৰে দেখিবলৈ পোৱা গৈছে প্ৰতিটো প্ৰান্ততে প্ৰতিগৰাকী চহা কৃষিজীৱী লোকসকলে এনেদৰে ভোগৰ উৎসৱ ভোগালীলৈ ব্যাপক প্ৰস্তুতি চলাইছে। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে প্ৰতিগৰাকী লোকেই বৰ্তমান সময়ত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।